ইউটিউবৰ ভাস্কৰ দত্তক জেৰা দিছপুৰ আৰক্ষীৰ ট্ৰেডিং প্ৰতিষ্ঠানৰ হৈ প্ৰচাৰ চলোৱাৰ অভিযোগ ভাস্কৰৰ বিৰুদ্ধে TFL নামৰ প্ৰতিষ্ঠানটোৰ হৈ প্ৰচাৰ চলাইছিল ইউটিউবাৰজনে আৰু ইতিমধ্যে TFLৰ স্বত্বাধিকাৰী স্বপ্ননীল দাস আছে জেলত নিখা সুধাপোছাৰ অন্তত যাবলৈ দিয়া হৈছে ভাস্কৰ দত্তক আৰু বাৰে বাৰে এতিয়া বিতৰ্কৰ মাজলৈ অহা দেখিবলৈ পোৱা গৈছে ইউটিউবাৰ ভাস্কৰ দত্তক আৰু এনেদৰে আকৌ দেখিবলৈ পোৱা গৈছে দিছপুৰ আৰক্ষী আকৌ জেৰা চলোৱা বুলি জানিব পৰা গৈছে ইউটিউবাৰ ভাস্কৰ দত্তক আৰু ইউটিউবৰ জৰিয়তে নিজৰ চেনেলৰ জৰিয়তে এনে ধৰণৰ যিসমূহ ট্ৰেডিং প্ৰতিষ্ঠান আছে সেই ট্ৰেডিং প্ৰতিষ্ঠানক প্ৰচাৰ চলোৱাৰ এক প্ৰকাৰ অভিযোগ উত্থাপন হৈ আছে ভাস্কৰৰ বিৰুদ্ধে আৰু TFAL নামৰ এই যি প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ইতিমধ্যে আৰক্ষীৰ জালত আছে আৰক্ষীৰ জিম্মাত আছে জেলৰ আলহী হ'ব লগা হৈছে স্বপ্ননীল দাস প্ৰায় 12,000 কোটি টকাৰ যি কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন হৈছে স্বপ্ননীল দাসৰ বিৰুদ্ধে আৰু এই প্ৰতিষ্ঠানটোৰ হৈ প্ৰচাৰ চলাইছিল ইউটিউবাৰজনে ইতিমধ্যে এই ইউটিউবাৰজনক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে আৰু তাৰ পাছত আকৌ দেখিবলৈ পোৱা গৈছে চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে ইউটিউবাৰ ভাস্কৰ দত্তক আকৌ আৰক্ষীয়ে জেৰা কৰিছে বুলি জানিব পৰা গৈছে সবিশেষ জানিবলৈ পুনপটীয়া সম্প্ৰচাৰৰ সৈতে সংযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক আছে কল্পজিত শইকীয়া কল্প আপোনাৰ ওচৰলৈ আহিছো যেহেতু দেখিবলৈ পোৱা গৈছে বাৰে বাৰে এনে ধৰণৰ যি ট্ৰেডিং কেলেংকাৰীৰ কথা উত্থাপন হৈ আছে সেই প্ৰসংগটোক লৈ বাৰে বাৰে ভাস্কৰ দত্তৰ নাম সাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে কাৰণ ভাস্কৰ দত্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে এনে ধৰণৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল ইতিমধ্যে স্বপ্ননীল দাস আৰক্ষীৰ জেলত আছে তাৰ মাজতে আকৌ ভাস্কৰ দত্তক আৰক্ষীয়ে জেৰা চলাইছে বুলি জানিব পৰা গৈছে সবিশেষ জানিব বিচাৰিম সমগ্ৰ ঘটনা সন্দৰ্ভত যেহেতু ইতিমধ্যে ভাস্কৰ দত্তক চাকৰিৰ পৰাও নিলম্বন কৰা হৈছে নিশ্চিতভাৱে চন্দনা চাওক যে ট্ৰেডিঙৰ যিটো বিষয় এই বিষয়টো পুনৰবাৰ চৰ্চা লাভ কৰিছে ইফালে যদি আপুনি চাই তেনেহ'লে ডিব্ৰুগড়ত বৰ্তমান সময়তো কাৰোবাক খাটি থকা সেইগৰাকী চুমি বৰাৰ যি কাহিনী সেই কাহিনীও ইতিমধ্যে সকলোৱে গম পায় আৰু স্বপ্ননীল দাস হৈছে শিৱসাগৰৰ সমান্তৰালকৈ আপুনি যিগৰাকী ব্যক্তিৰ নাম লৈছে সেইগৰাকী হৈছে ভাস্কৰ দত্ত এগৰাকী ইউটিউবাৰ আৰু এইগৰাকী ইউটিউবাৰে বিভিন্ন প্ৰান্তত বা বিভিন্ন ধৰণৰ ভিডিঅ' তেখেতে প্ৰস্তুত কৰে সেইটো তেখেতৰ ব্যক্তিগত কথা কিন্তু একাংশ ব্যক্তিক তেখেতে প্ৰলোভন দিছিল কি কাৰণে আপুনি জানেনে হয়তো আপুনি যদি তেওঁ ভাগৰ যিসমূহ ভিডিঅ' সেই ভিডিঅ'সমূহ যদি চাই তেনেহ'লে আপুনিও হয়তো সেইসমূহ ভালদৰে যদি পৰ্যবেক্ষণ কৰে বা ভালদৰে যদি চাই তেনেহ'লে আপুনিও প্ৰলোভন পৰিব আৰু তেওঁ এনেধৰণে বুজাই দিয়ে যাৰ পৰিপ্ৰেক্ষিতত বহু ব্যক্তিয়ে কিন্তু তেওঁ ভিডিঅ' চাই ইতিমধ্যেই যিটো ট্ৰেডিং সেই ট্ৰেডিঙত পইচা লগাইছিল যাৰ পৰিপ্ৰেক্ষিতত বহু ব্যক্তিয়ে সমস্যাত পৰিছিল বা তেওঁলোকে প্ৰথম পৰ্যায়ত যেনেধৰণে ধনসমূহ পাব লাগিছিল তেনেধৰণে পোৱা নাছিল তাৰপাছত হাতীগাঁও আৰক্ষী থানাত এগৰাকী ব্যক্তিয়ে এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰ দাখিল কৰাৰ পাছত ভাস্কৰ দত্তক প্ৰথম অৱস্থাত চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল আৰু সেইগৰাকী ভাস্কৰ দত্তক ইয়াৰ আগতো এবাৰ নিলম্বন কৰিছিল এইবাৰ দ্বিতীয়বাৰ আৰু এবাৰ যদি ভাস্কৰ দত্তই ভুল কৰে তেনেহ'লে ভাস্কৰ দত্তক APDCLৰ পৰা বৰখাস্ত কৰাৰো হয়তো সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তত যদি আপুনি চাই তেনেহ'লে 3 মাহলৈ তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে আৰু সেইগৰাকী ভাস্কৰ দত্তই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰে আৰু বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈছিল যে ভাস্কৰ দত্তক কেতিয়া আৰক্ষী থানালৈ মতা হ'ব বা ভাস্কৰ দত্তক সোধা-পোছা অব্যাহত ৰাখিব নেকি সেয়াই অৱশেষত সত্য হ'ল কালিৰ দিনটোত কালি নিশাৰ ভাগতেই দিছপুৰ আৰক্ষী থানালৈ মতা হৈছিল আৰু দিছপুৰ আৰক্ষী থানাই আজিৰ দিনটোত হয়তো ভাস্কৰ দত্তক জেৰা চলোৱাৰ সম্ভাৱনা আছে কেইবাটাও বিষয় তেখেতে ভিডিঅ' প্ৰস্তুত কৰিছিল কি কাৰণে ভিডিঅ' প্ৰস্তুত কৰিছিল এগৰাকী চৰকাৰী বিষয়া এগৰাকী গভৰ্ণমেণ্ট অফ আসামৰ এগৰাকী কৰ্মচাৰী আৰু সেইগৰাকী কৰ্মচাৰীক কেনেকৈ প্ৰলোভন দি পেলাই ৰাইজৰ মাজত এনেধৰণে তেখেতে ভিডিঅ' প্ৰস্তুত কৰিছিল তাক লৈ হয়তো জেৰা চলাব আৰু স্বপ্ননীল দাসৰ লগত তেখেতৰ যথেষ্ট ঘনিষ্ঠ যিদিনাখনি স্বপ্ননীল দাস CGM আদালতত হাজিৰ হৈছিল সেইদিনাখনিও CGM আদালতত সেই স্থানত দেখা গৈছিল ভাস্কৰ দত্তক আৰু সেইগৰাকী ভাস্কৰ দত্তক অৱশেষত দিছপুৰ আৰক্ষীয়ে তলব কৰিছে আৰু সেইগৰাকী ভাস্কৰ দত্তক আজিৰ দিনটোত দিছপুৰ আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে গোটেই বিষয়টো আৰক্ষীয়ে তদন্ত কৰিছে এই মুহূৰ্তত যদি মই কওঁ চন্দনা তেনেহ'লে এইগৰাকী
ইউটিউবাৰেই নহয় বহু ইউটিউবাৰ আছে যিসকলে এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছিল তেওঁলোকৰ বিৰুদ্ধে সামাজিক মাধ্যম এয়া আমাৰ অভিযোগ নহয় যে সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশ্ন উত্থাপিত কৰিছিল যে এই যিসকল ইউটিউবাৰ এই ইউটিউবাৰসকলে তেওঁলোকক ধন দিয়া হৈছিল নেকি এই মুহূৰ্তত কিন্তু আটাইতকৈ সেই গোটেই বিষয়টো হয়তো আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিব তেওঁলোকে 20 পৰা 25 মিনিট যেতিয়া তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰে হয়তো তেওঁলোকক স্বপ্ননীল দাসেই হওক বা আন যিসকল ব্যক্তি সেই ব্যক্তিসকলে তেওঁলোকক ধন দিছিল নেকি যাৰ পৰিপ্ৰেক্ষিতত ভাস্কৰ দত্তৰ দৰে বহু ব্যক্তিয়ে কিন্তু বহু ইউটিউবাৰে কিন্তু তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰিছিল আৰু প্ৰথমগৰাকী হৈছে ভাস্কৰ দত্ত কাৰণ আৰক্ষীৰ চকুত প্ৰথমবাৰৰ বাবে এই কাৰণেই পৰি গৈছে ভাস্কৰ দত্ত হৈছে এগৰাকী চৰকাৰী কৰ্মচাৰী আৰু সেইগৰাকী চৰকাৰী কৰ্মচাৰীয়ে কিয় ট্ৰেডিঙৰ নামত এনেধৰণে তেওঁ ভিডিঅ' প্ৰস্তুত কৰিছিল তাক লৈ প্ৰথম জেৰা চলাব তাৰপাছত স্বপ্ননীল দাসৰ গোটেই প্ৰসংগটো আনিব স্বপ্ননীল দাসৰ পৰা তেখেতে কিমান ধন লৈছিল বা গোটেই বিষয়সমূহ আজিৰ দিনটোত জেৰা চলোৱাৰ সম্ভাৱনা আছে বৰ্তমান দিছপুৰ আৰক্ষী থানাত তেখেত আছে হয়তো কিছু সময় পাছতে তেখেতক লৈ যোৱা হ'ব হয়তো স্বাস্থ্য পৰীক্ষাৰ বাবে গোটেই বিষয়টো কিছু সময় পাছতে গম পোৱা যাব কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে গোটেই বিষয়টো কোৱা নাই কিন্তু এটা কথাই ক'ব বিচাৰিছোঁ যে দ্বিতীয়বাৰৰ বাবে নিলম্বন কৰা হৈছিল ভাস্কৰ দত্তক আৰু সেইগৰাকী ভাস্কৰ দত্তক দ্বিতীয়বাৰৰ বাবে নিলম্বন কৰা এগৰাকী ভাস্কৰ দত্তক অৱশেষত কালিৰ দিনটোত দিছপুৰ আৰক্ষীয়ে তেখেতক তলব কৰিছিল দিছপুৰ আৰক্ষী থানাত হাজিৰ হৈছিল কিন্তু তেওঁ কোনো ধৰণৰ সংবাদ মাধ্যমত মন্তব্য কৰা নাছিল বাৰে বাৰে আমি তেওঁৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু কোনো ধৰণৰ মন্তব্য কৰা নাছিল তেখেতে কৈছিল যে মই নিৰ্দোষী কিন্তু যদি তেখেতে প্ৰকৃততে নিৰ্দোষী হয় চন্দনা তেনেহ'লে কিয় কালিৰ দিনটোত এই দিছপুৰ সদৰ আৰক্ষী থানাত কিয় তেওঁ হাজিৰ হ'বলগীয়া হ'ল দিছপুৰ আৰক্ষীয়ে হয়তো কিছু ক্লু পাইছিল যেতিয়াই স্বপ্ননীল দাসৰ বিৰুদ্ধে এনেধৰণৰ এটা অভিযোগ উত্থাপিত হৈছিল যেতিয়াই স্বপ্ননীল দাসক আদালতলৈ লৈ যোৱা হৈছিল সেই সময়ছোৱাতো কিন্তু এইগৰাকী ভাস্কৰ দত্তক দেখা পোৱা গৈছিল আৰু এইগৰাকী ভাস্কৰ দত্তক অৱশেষত দিছপুৰ আৰক্ষীয়ে মাতিছে দিছপুৰ আৰক্ষীয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিব এইগৰাকীৰ বিৰুদ্ধে কেনেধৰণে অভিযোগ আছে হয়তো এই মুহূৰ্তত গম পোৱা নাই হয়তো কিছু সময় পাছতেই পৰৱৰ্তী আমাৰ যি বুলেটিন বা অৰ্থাৎ আমি কিছু সময় পাছতেই পুনৰবাৰ 9 বজাত আমি পোনপটীয়াভাৱে সেই খবৰ দিবলৈ চেষ্টা কৰিম আৰু লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ কিন্তু কোনো ধৰণৰ এই মুহূৰ্তলৈকে আৰক্ষীয়ে কোনো খবৰ দিব বিচৰা নাই বা এই গোটেই বিষয়টো তেওঁলোকে নস্যাৎ কৰি আছে গোটেই বিষয়টো তেওঁলোকে ক'ব বিচৰা নাই কিন্তু এটা কথাই ক'ব বিচাৰিছোঁ এইগৰাকী ভাস্কৰ দত্তই হয়তো আৰু এবাৰ হয়তো তেখেতে যদি ভুল কৰে এইবাৰ যদি হয়তো তেখেতে কাৰাগাৰলৈ যায় হয়তো তেখেতে চৰকাৰী চাকৰিও হয়তো তেখেতে হেৰুৱাৰ সম্ভাৱনা আছে আৰু চৰকাৰী এগৰাকী কৰ্মচাৰীয়ে কোনো কাৰণতে এনেসমূহ কাম কৰিব নোৱাৰে সংবিধান অনুসৰি বা নিয়ম অনুসৰি কিন্তু এইগৰাকী ভাস্কৰ দত্তই কিন্তু বিভিন্ন সময়ত দেখা পোৱা গৈছিল এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছিল স্বপ্ননীল দাসৰে হওক বা আন যিসকল লোক আছে চুমি বৰাই হওক বা আন ব্যক্তিসকলে যিসকলে অসমত ট্ৰেডিঙৰ যোগেদি বহু যুৱক যুৱতীক প্ৰশিক্ষণ দিছিল বহু যুৱক যুৱতীক কেনেকৈ সহজলভ্যত কষ্ট নকৰাকৈ কেনেকৈ ধন ঘটিব পাৰে সেইসমূহ সুযোগ দিছিল বা কেনেদৰে সেইসমূহ ভিডিঅ' প্ৰস্তুত কৰিছিল আৰু সেইসমূহ ভিডিঅ' দেখিয়েই বহু ব্যক্তিয়ে কিন্তু ধন লগাইছিল ধন 20 পৰা 25 লাখ টকা লগাইছিল বা কিছু লোকে 6-7 লাখ টকা লগাইছিল এইসমূহ ভিডিঅ' চাই ইতিমধ্যেই ভাস্কৰ দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে হাতীগাঁও আৰক্ষী থানাত আছে দিছপুৰ আৰক্ষী থানাতো এখন এজাহাৰ আছে আৰু সেই এজাহাৰৰ ভিত্তিতে তেখেতক অৱশেষত দিছপুৰ আৰক্ষীয়ে তলব কৰিছে আজিৰ দিনটোত কেইবাটাও বিষয়ক লৈ সোধা পোছা অব্যাহত ৰাখিব হয়তো কিছু সময় পাছতে সেই কথা গম পোৱা যাব